কোর্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ৰিলিজ কৰিছে। এতিয়া প্ৰত্যেক কেণ্ডিডেট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোডৰ প্ৰচেছ জনাই দিয়া হ'ব, লগতে জনাই দিয়া হ'ব পৰীক্ষাত কি প্ৰমাণপত্ৰ লৈ যাব লাগিব। এতিয়া কিছুমান ইম্পৰ্টেন্ট পইণ্ট জনাই দিম। এতিয়া ডাইৰেক্ট ডাউনলোড প্ৰচেছ জনাম। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ কাম কৰিব, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰিব। যেতিয়াই ক্লিক কৰি দিব তাৰ পিছত এই পেজত ৰিডাইৰেক্ট হ'ব। হোৱাৰ পিছত এই পেজৰ তলত যাব লাগিব। এই পেজৰ তলত ইয়াতে লিংক আছে, ইয়াতে চাওক ডাউনলোড জিএনএম এডমিট কাৰ্ড, ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে, ইয়াতে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। এতিয়া মই ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি দিম। তাৰ পিছত এনেধৰণৰ ইন্টাৰফেচ আহিছে। তাৰ পিছত ইয়াতে লিখা আছে লগইন ফৰ্ম। এই লগইন ফৰ্মত ক্লিক কৰি দিব লাগিব। এতিয়া মই লগইন ফৰ্মত ক্লিক কৰিম। লগইন ফৰ্মত যেতিয়া ক্লিক কৰিছো তাৰ পিছত এনেধৰণৰ ইন্টাৰফেচ আহিছে। ইয়াতে এপ্লিকেশ্যন নম্বৰ আৰু ফৰ্ম ফিলআপৰ সময়ত যিটো পাছৱৰ্ড বনাইছিলো সেই পাছৱৰ্ডটো ইয়াতে এন্টাৰ কৰি লগইন অপশ্যনত ক্লিক কৰি দিব লাগিব। আৰু যদি কোনোবাই কেণ্ডিডেট পাছৱৰ্ড পাহৰি গৈছে, এই ফৰগট তলত লিখা আছে ফৰগট পাছৱৰ্ড, ইয়াতে ক্লিক কৰি দিব লাগিব। এপ্লিকেশ্যন নম্বৰ বা মোবাইল নম্বৰ, তাৰ পিছত জন্মৰ তাৰিখ এন্টাৰ কৰি ইয়াতে ক্লিক কৰিলে নতুনকৈ পাছৱৰ্ড লাভ কৰিব। সেই পাছৱৰ্ড দি লগইন কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। লগইন হোৱাৰ পিছত এনেধৰণৰ ইন্টাৰফেচ আহিব। ইয়াতে লেফট সাইডত লিখা আছে এডমিট কাৰ্ড। এই এডমিট কাৰ্ডত ক্লিক কৰি দিব লাগিব। তাৰ পিছত এডমিট কাৰ্ড ডাউনলোড হ'ব। ইয়াতে ইম্পৰ্টেন্ট পইণ্ট হ'ল, কোনোবাই কেণ্ডিডেট যদি পেমেন্ট কৰা নাই তথাপিও কিন্তু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই প্ৰবলেমটো কেতিয়া হ'ব, যেতিয়া কেণ্ডিডেট এডমিশন ল'বলৈ যাব বা কাউন্সিলিঙত যাব, তেতিয়া কিন্তু কেণ্ডিডেটৰ প্ৰবলেম হ'ব। কাৰণ এই এপ্লিকেশ্যন ফি যিটো আছে, ফিটো পেমেন্ট কৰা নাই, তেতিয়াহ'লে কিন্তু এডমিশন ল'ব নোৱাৰিব। এই এপ্লিকেশ্যন ফৰ্ম যিটো আছে সেইটো প্ৰিন্ট আউট কৰিবও নোৱাৰিব। পেমেন্ট সাকসেছ হোৱাৰ পিছতে এই এপ্লিকেশ্যন ফৰ্মটো প্ৰিন্ট আউট কৰিব পাৰিব। এতিয়া মই ইম্পৰ্টেন্ট পইণ্ট জনাম। এডমিট কাৰ্ড ডাউনলোড হোৱাৰ পিছত এনেধৰণৰ ইন্টাৰফেচ আহিব। ইয়াতে তলত লিখা থাকিব পৰীক্ষা ক'ত হ'ব। ইয়াতে চেণ্টাৰৰ নাম লিখা পাব। তাৰ পিছত ইয়াতে কৈছে যে এনি আইডি প্ৰুফ। আইডি প্ৰুফ হ'ল পান কাৰ্ড বা আধাৰ কাৰ্ড বা ভোটাৰ আইডি, যিকোনো লৈ যাব লাগিব এখন। আৰু ইয়াতে কৈছে যে এই এডমিট কাৰ্ড লগত লৈ যাব লাগিব আৰু ব্লেক বল পেন। এতিয়া বহুতে কি কৰে, মেট্ৰিক পাছ, হাই ছেকেণ্ডাৰী পাছৰ প্ৰমাণ পত্ৰ লগত লৈ যায়। ইমান লৈ যাব নালাগে, জাষ্ট এই এডমিট কাৰ্ড, তাৰ পিছত পান কাৰ্ড বা আধাৰ কাৰ্ড বা ভোটাৰ আইডি লগত লৈ যাব লাগিব। এইখিনি ল'লেই হৈ যাব। কেণ্ডিডেটৰ পৰীক্ষাৰ তাৰিখ ইয়াতে উল্লেখ কৰিছে। আগষ্টৰ 11 তাৰিখত দেওবাৰে পৰীক্ষা হ'ব আৰু দিনৰ 11টাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব, ইয়াতে উল্লেখ কৰিছে। কেণ্ডিডেট কিছুমান বস্তু পৰীক্ষাৰ হলত লৈ যাব নোৱাৰিব, কেলকুলেটৰ, তাৰ পিছত কেণ্ডিডেট লৈ যাব নোৱাৰিব স্মাৰ্ট ৱাচ, এইবিলাক ঘড়ী আছে যিবিলাক আজিকালি ডিজিটেল ঘড়ী ওলাইছে, স্মাৰ্ট ৱাচ, এইবিলাক লগত লৈ যাব নোৱাৰিব লিখা আছে এডমিট কাৰ্ডত। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰক। বৰ্তমান লিংক এক্টিভ আছে।